ৰাতিপুৱা এটা ফোন আহিল আৰু ফোনটোত ক'লে যে আপোনাৰ এটা পাৰ্চেল আছে আৰু সময়ত সেই পাৰ্চেলটো আহি ঘৰ পালেহি আৰু ঘৰ পোৱাৰ পিছত দেখিলোঁ যে 4-5টা ডাঙৰ ডাঙৰ কাৰ্টুন আৰু সেই কাৰ্টুনকেইটা ৰাস্তাৰ পৰা ঘৰৰ ভিতৰলৈ কঢ়িয়াইছোঁ আৰু তাৰ ভিতৰত কি আছে আমি খুলি চাম। গতিকে তাৰ আগত আপোনালোকক মই কাৰ্টুনকেইটা দেখাইছোঁ আৰু এইখন কাৰ্টুনত লগোৱা এখন যিটো এড্ৰেছ হয় য'ৰ পৰা আহিছে পাৰ্চেলটো সেই এড্ৰেছটো ইয়াতে মোৰ ৱাইফৰ নাম আছে, ৱাইফৰ নামত আহিছে পাৰ্চেলটো। আৰু এইখন হৈছে সেই পাৰ্চেলটোৰ ভিতৰত বক্সবিলাকৰ ভিতৰত কি কি বস্তু আছে সেই গোটেই লিষ্টখন। আৰু প্ৰথম বক্সটো আমি ফিটা কাটিছোঁ আৰু তাৰ ভিতৰত কি আছে নাজানো আৰু এই ছিংগাৰ কোম্পানীৰ হয় আৰু এইখন আপোনালোকে গম পাইছেই কাপোৰ চিলোৱা মেচিন হয়। আৰু এইখন চাওক মেচিনখনৰ যিখন টেবুলখন সেই টেবুলখন প্ৰথম বক্সটোত আমি পাইছোঁ আৰু তাৰপিছত বাকীখিনি আমি চাম এতিয়া। আৰু সেই বক্সটোৰ ভিতৰত টেবুলখনৰ লগতে এই ফিটাডাল আহিছে আৰু এই বক্সটো আহিছে চাওক। আৰু সেই বক্সটোৰ ভিতৰত আৰু এডাল বস্তু আহিছে যিডাল আমাৰ ষ্টেণ্ডডাল আৰু চকৰিটো যিটো থাকে সেই ষ্টেণ্ডডালৰ সৈতে আহিছে সেইটো বক্সতে। এতিয়া আমি 2 নম্বৰ বক্সটো খুলিম। 2 নম্বৰ বক্সটোৰ ভিতৰত কি আছে আপোনালোকে চাওক। আৰু এইখন হৈছে আন এখন টেবুল, যিখন টেবুল আমাক ইস্ত্ৰি কৰিবৰ কাৰণে দিয়া হৈছে, প্ৰেছ কৰিবৰ কাৰণে দিয়া হৈছে। আৰু এতিয়া আমি 3 নম্বৰ বক্সটো খুলিম। এইটো বক্সৰ ভিতৰত কি আছে আপোনালোকে চাওক। 3 নম্বৰ বক্সটোৰ ভিতৰত বহুতখিনি বস্তু আছে, আমি চাম এটা এটাকৈ চাম, গোটেইকেইটা বক্স আমি খুলি চাম। ইয়াতে দেখাত আমি দেখিছোঁ এটা ইস্ত্ৰি দেখা পাইছোঁ, যিখন আমাৰ টেবুলখন দিছে প্ৰেছ কৰিবৰ কাৰণে, তাৰ এইটো ইস্ত্ৰিটো হয়, আইৰণটো হয়। এইটো ছিংগাৰ কোম্পানীৰে হয়, চব ছিংগাৰ কোম্পানী দিছে। আৰু ইয়াত পেঞ্চিল দিছে, যিখিনি কাপোৰত দাগ দিবৰ কাৰণে হয়তো এয়া পেঞ্চিলখিনি দিছে। আৰু এইফালে এয়া চাওক কি আছে আমি চাম এতিয়া। আৰু সেইটো বক্সৰ ভিতৰতে আৰু এটা বস্তু দেখিলোঁ, কি বস্তু নাজানো বাৰু, প্লাগ চাগ আছে। আৰু এইফালে এইটো এটা মটৰ হয়, হয়তো যোনে মেচিন ভৰিৰে মাৰিব নোৱাৰে তেওঁলোকৰ কাৰণে মটৰৰ ব্যৱস্থা কৰিছে। এইটো এটা মটৰ হয়, মটৰ ফিট কৰিব পাৰে। আৰু এইফালে আন এটা বক্স, এয়া চাওক কাপোৰ যিহেতু চিলাবৰ কাৰণে গুলি লাগিব, গতিকে এয়া গুলি দিছে এক বক্স। আৰু এই বক্সটোৰ ভিতৰত এটা এনভেলপ আহিছে আৰু এনভেলপখনৰ ভিতৰত এটা কাগজ আহিছে আৰু এই কাগজখনত যিখিনি আইটেম আছে সেই গোটেই আইটেমখিনিৰ লিষ্ট বনাই দিয়া হৈছে। আৰু এইফালে এয়া সেইটো বক্সতে কিছুমান পিন আহিছে, ছেফটি পিন। কাপোৰ চিলাবৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয় সেই সকলোখিনি বস্তু এই বক্সবিলাকৰ ভিতৰত দিছে আৰু তাৰ এখন লিষ্টো দিছে কি কি বস্তু দিছে। আৰু এইডাল কাপোৰ জুখিবৰ কাৰণে ফিটাডাল, আৰু এখন চুৰি কিহৰ কাৰণে দৰকাৰ হয় মই নাজানো বাৰু, তথাপি দিছে, গোটেইখিনি বস্তুৱেই দিছে। আৰু এই দুডাল স্কেল হয়, জোখ মাখ ল'বৰ কাৰণে এনেকুৱা স্কেল আছে। আৰু স্কেলডালৰ যদি বেলেগ কিবা নাম আছে নাজানো। আৰু এয়া দেখিছে চাবোনৰ নিচিনা বস্তু, যি কাপোৰত যে দাগ দিয়ে সেই দাগ দিবৰ কাৰণে এই চাবোনবিলাক দিছে এটা বাকচত। আৰু এইটো এটা বাক্সত কি দিছে এইটো নাজানো, এয়াও পিনেই হয়, সৰু সৰু পিন। আৰু এয়া ববিন হয়, এটা দুটা দিয়া নাই, কেইবাটাও দিছে। আৰু এইফালে আন এটা ইনষ্ট্ৰুমেণ্টৰ নাম নাজানো, লিষ্টখনত দিয়া আছে যদিও কোনটো ইনষ্ট্ৰুমেণ্ট কি হয় নাজানো। আৰু এইফালে এয়া বস্তু দিছে, এয়াও কিবা জোখমাখ লোৱাই হয়, কিবা চিন দিবৰ কাৰণে ব্যৱহাৰ কৰে নাজানো কি বস্তু। আৰু এইফালে এইটো আন এটা ইনষ্ট্ৰুমেণ্ট, স্ক্ৰু ড্ৰাইভাৰৰ নিচিনা দুডাল দিছে। আৰু এইফালে এখন কেঁচি, চাওক কাপোৰ কাটিবৰ কাৰণে কেঁচি এখনো দিছে লগত, খুব ধুনীয়া কেঁচি, ডাঙৰ কেঁচি দিছে। আৰু এইফালে এটা বেগ দিছে, এয়াৰ বেগ দিছে, হয়তো মেচিনৰ বস্তুখিনি ক'ৰবালৈ নিবৰ কাৰণে সুবিধা হ'বৰ কাৰণে সেই বেগটো দিছে। খুব ধুনীয়া এটা বেগ আৰু তাৰ কাপোৰটোও টান হয়। আৰু ইয়াত এটা চিম্বল আছে, আপোনালোকে দেখাই দিছোঁ চিম্বলটো, এইটো চাওক PM বিশ্বকৰ্মা আঁচনিৰ যিখন স্কীমৰ আণ্ডাৰ বস্তু দিয়া আছে সেই গোটেই এড্ৰেছটো ইয়াত লিখা হৈছে, চাওক লগোটো লিখা হৈছে। আৰু এইফালে আন এটা বক্স, এইটো 4 নম্বৰ বক্স। আৰু এই 4 নম্বৰ বক্সটোতে হয়তো মেইন বস্তুটো আছে, যিটো মেচিনৰ যিটো ওপৰ ভাগটো, সেই ভাগটো আছে। আপোনালোকক নাম কি হয় মই নাজানো, তথাপি মেচিনৰ ওপৰ ভাগটো বুলি মই কৈছোঁ। এয়া চাওক ধুনীয়াকৈ কুহিলা দি পেলাই ধুনীয়াকৈ পেকিং কৰি দিছে। আৰু গোটেই 3টা পেকিঙৰ ভিতৰত, বক্সৰ ভিতৰত এইটো খুব ওজনৰ হয় বক্স। আৰু ইয়াতে মেইন বস্তুটো আছে, মেইন পাৰ্টছটো আছে মেচিনৰ। আৰু পেকিং খোলাৰ পাছত আমি চাওক মেইন পাৰ্টছটো ওলাইছে মেচিনখনৰ, আৰু ছিংগাৰ কোম্পানীৰ হয়, খুব ভাল কোম্পানীৰ হয়। আৰু মেচিনটো আগৰ ষ্টাইলৰ হয়, সেইটো কাৰণে ভাল লাগিছে দেখি পেলাই। আৰু এইফালে আন এটা বক্সত এয়া কিবা আৰু এটা পেকেট দিছে, ফিটাও আছে আৰু কিবা প্লাগ আছে, কি আছে নাজানো, ভালকৈ চালেহে গম পাম। আৰু এইফালে এটা অইল দিছে, যিটো লুব্ৰিকেণ্ট অইল হয়। আৰু এইফালে এইটো চাফা কৰিবৰ কাৰণে দিছে, সকলো বস্তু দিছে, কোনো বাকী ৰখা নাই, সকলো বস্তুৱেই দিছে। আৰু এইফালে গোটেই যিখন ইনষ্ট্ৰাকশ্যন মেনুৱেলখন এইখনো দিছে লগত। আৰু এইফালে এয়া মেচিন ফিট কৰিবলৈ তেখেতক মতা হৈছিলে আৰু আহিছে তেওঁ, আৰু মেচিন ফিট হৈ গৈছে, ফ্ৰেমটো হৈ গ'ল। আৰু এইফালে চাওক মেচিন ফিট কৰাৰ পাছত তেওঁ এবাৰ টেষ্ট কৰি চাইছে, কাপোৰ চিলাই চাইছে ঠিকেই আছেনে নাই। আৰু দেখাততো ঠিকেই আছে, আৰু ছিংগাৰ কোম্পানী হয় যিটো ভালেই হ'ব।
আৰু এইফালে মেচিন ৰেডি হৈ গ'ল মেচিনখনৰ কালাৰটো সৈতে খুব ভাল লাগিছে আৰু যিহেতু পুৰণা কোম্পানী হয় গতিকে আৰু ভাল লাগিছে আৰু এই জেগাতে প্ৰধানমন্ত্ৰী মহোদয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন আঁচনিৰ জৰিয়তে আমাৰ নিচিনা মানুহক উপকৃত কৰাৰ কাৰণে আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ